এঞ্জেলা হয় যে পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশনৰ আজি অন্তিমটো দিন আৰু ঠিক পুৱা 9:30 বজাৰ লগে লগে প্ৰশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম কাজ আৰম্ভ হ'ব আৰু এই বিধানসভাতে তাকৰীয়া প্ৰশ্নৰ এক শিতান ৰখা হৈছে। ইয়াত শ্বৰ্ট নটিছ কুৱেশ্যন বুলি কোৱা হয়। এই প্ৰশ্নৰ ওপৰত সংশ্লিষ্ট যি বিধায়কসকল আছে, শাসক বিৰোধী উভয় শিবিৰৰ বিধায়কে প্ৰশ্ন উত্থাপন কৰিব আৰু সংশ্লিষ্ট বিভাগৰ মন্ত্ৰীসকলে ইয়াৰ চমুকৈ উত্তৰ প্ৰদান কৰিব। আৰু ইয়াৰ পিছতে যদি চোৱা যায় যে বিভিন্ন যি প্ৰশাসনীয় বাৰ্ষিক প্ৰতিবেদন দাখিল কৰাৰ যিটো নিয়ম আছে যে প্ৰত্যেকটো বিভাগৰে এই প্ৰতিবেদন দাখিল কৰিব লাগে সদনৰ মজিয়াত আৰু সেই অনুসাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি অধীনত যিসমূহ বিভাগ আছে সেই বিভাগসমূহৰ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। সমান্তৰাল সাধাৰণ প্ৰশাসন বিভাগৰো বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে যোৱা মঙলবাৰে ৰাজ্যপালৰ যি ভাষণৰ ওপৰত ধন্যবাদ সূচক এক প্ৰস্তাৱ উত্থাপন কৰিছিল শাসকীয় বিধায়ক ৰূপক শৰ্মাই আৰু এই প্ৰস্তাৱটো সমৰ্থন কৰিছিল বিধায়ক তৰংগ গগৈয়ে। আৰু ইয়াৰ পিছত দীঘলীয়া এক বিতৰ্ক সম্পন্ন হৈ যায় সদনৰ মজিয়াত আৰু এই বিতৰ্কৰ উত্তৰ প্ৰদান কৰাৰ কাৰণে যি অসম বিধানসভা সভাৰ কাৰ্য উপদেষ্টা সমিতি আছে, কাৰ্য উপদেষ্টা সমিতিয়ে আজিৰ দিনটোত উত্তৰ প্ৰদানৰ কাৰণে দিন ধাৰ্য কৰিছে। সেই অনুসাৰে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে আজি সদনত দিয়াৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে কোৱা হৈছে যে যোৱা 17 ফেব্ৰুৱাৰীত আগন্তুক বিত্তীয় বৰ্ষৰ 4টা মাহৰ কাৰণে বিশেষকৈ এপ্ৰিল, মে', জুন, জুলাইৰ কাৰণে বিত্তমন্ত্ৰী অজন্তা নেওগে পূৰ্ণাংগ বাজেটৰ সলনি লেখানুদান দাখিল কৰিছিল। কাৰণ এই কিছুদিন পাছতে অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ কাৰণে দেশৰ নিৰ্বাচন আয়োগে নিৰ্বাচনী অধিসূচনা জাৰি কৰাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু সেই হেতুকে পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশনত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰীয়ে লেখানুদান দাখিল কৰিছিল আৰু এই লেখানুদানৰ ওপৰত কালিৰে পৰা বিতৰ্ক আৰম্ভ হৈছে। আৰু সেই বিতৰ্কৰ সন্দৰ্ভতো এই লেখানুদানখন পাৰিত কৰাৰ পূৰ্বে এই বিতৰ্কৰ ওপৰত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনৰ মজিয়াত আজি উত্তৰ প্ৰদান কৰিব। আৰু কিছুদিন এই যি বিধানসভা চলি আছে এই বিধানসভাতে শেহতীয়াভাৱে বিত্তমন্ত্ৰী অজন্তা নেওগে দ্য আছাম ভেলু এডেড টেক্স এমেণ্ডমেণ্ট বিল উত্থাপন কৰিছিল আৰু সেই বিলখন আজি দফাই দফাই আলোচনা কৰাৰ পিছত সদনত পাৰিতকৰণৰ কাৰণে বিত্তমন্ত্ৰীয়ে প্ৰস্তাৱ উত্থাপন কৰিব। মুঠৰ ওপৰত যে পঞ্চদশ অসম বিধানসভালৈ যি 126গৰাকী বিধায়ক নিৰ্বাচিত হৈছিল তাৰ কিছুসংখ্যক বিধায়ক ইতিমধ্যে লোকসভালৈ নিৰ্বাচিত হৈছে 5গৰাকীকৈ বিধায়ক আৰু সমান্তৰালকৈ যি উপ নিৰ্বাচনৰ জৰিয়তে যিসকল বিধায়ক নিৰ্বাচিত হৈছিল সেইসমূহ বিধায়ক বৰ্তমান অসম বিধানসভাত তেওঁলোকে আছে। আৰু এই সকলোবোৰ বিধায়কৰ আজি কাৰ্যকাল তেওঁলোকৰ অন্ত পৰিব এক প্ৰকাৰ, কাৰণ পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশনৰ আজি অন্তিমটো দিন। আৰু গতিকে যথেষ্ট আৱেগিক মুহূৰ্ত সৃষ্টি হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, কিয়নো অসম বিধানসভাৰ যি আসন্ন নিৰ্বাচনৰ মাধ্যমেৰে যিসকল বিধায়ক নিৰ্বাচিত হৈ আহিব সেই বিধায়কসকলে ষষ্ঠদশ অসম বিধানসভাৰ যি জুলাইত অধিৱেশন হ'ব সেই অধিৱেশনত অংশগ্ৰহণৰ সুযোগ পাব। আজি যিসকল বিধায়ক বৰ্তমান তেওঁলোকে কাৰ্যনিৰ্বাহ কৰিছে বা বিধায়ক হিচাপে নিৰ্বাচিত হৈ আছে তেওঁলোকৰ বিধানসভাত আজি অন্তিমটো দিন। গতিকে আজি যথেষ্ট আৱেগিক মুহূৰ্ত সূচনা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে, কাৰণ ইয়াৰ পিছত তেওঁলোকে সমষ্টিলৈ ওলাই যাব লাগিব, নিৰ্বাচনৰ কাৰণে নিৰ্বাচনৰ প্ৰস্তুতিৰ জড়িত হ'ব লাগিব। আৰু এই নিৰ্বাচন যি অনুষ্ঠিত হ'ব এই নিৰ্বাচনৰ মাধ্যমেৰে তেওঁলোকে পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় নে নহয়, সেই সমষ্টিসমূহৰ জনসাধাৰণে এইসকল জনপ্ৰতিনিধিক পুনৰ নিৰ্বাচিত কৰে নে নকৰে সেয়া আমি নিৰ্বাচনৰ ফলাফললৈকে অপেক্ষা কৰিব লাগিব। লগতে বিভিন্ন দলৰ একাংশ বিধায়ক টিকট বঞ্চিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। সমষ্টি পুনৰ গঠনৰ পাছত বিভিন্ন সমষ্টি ইতিমধ্যে বিলুপ্ত হৈছে। সমষ্টি বিলুপ্ত হোৱাই নহয়, যিসমূহ সমষ্টি নতুনকৈ নামাকৰণ কৰা হৈছে বা যি সমষ্টিসমূহ পূৰ্বৰ নামেৰে নামাংকিত হৈ আছে তৎসত্বেও ভৌগোলিক পৰিসীমা সলনি হৈছে। গতিকে এনে এক পৰিপ্ৰেক্ষিততে এই অসম বিধানসভাৰ আসন্ন নিৰ্বাচনো যথেষ্ট প্ৰত্যাহ্বানমূলক হ'ব। গতিকে এই পৰিপ্ৰেক্ষিততে এইসকল বিধায়কে পুনৰ নিৰ্বাচিত হৈ আহে নে নাহে তালৈ নিশ্চিতভাৱে অপেক্ষা কৰিব লাগিব। আৰু তেনে এক পৰিপ্ৰেক্ষিততে এই যি আজিৰ অধিৱেশনত এক আৱেগিক মুহূৰ্তৰ সূচনা হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। এঞ্জেলা, আপোনাক সবিশেষ কথাখিনি জনোৱাৰ বাবে আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়। তেওঁ ইতিমধ্যে জনাইছে এয়া অন্তিমখন বাজেট অধিৱেশনৰ আজি অন্তিমটো দিন।
পঞ্চদশ অসম বিধানসভাৰ গতিকে এয়া আৰম্ভ হৈছে ইতিমধ্যে কিছু মুহূৰ্তৰ পাছত আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত